Welcome back to my channel. Guys, আপোনালোকে নিশ্চয়কৈ থাম্বনেলত দেখা পাইছে সাগে। সো নতুন শিক্ষক নিযুক্তি প্ৰক্ৰিয়া 2025। সো শিক্ষক নিযুক্তিৰ নতুন বিজ্ঞাপন প্ৰকাশ হ'ল। হয় গাইস, শিক্ষক নিযুক্তিৰ এটা নতুন বিজ্ঞাপন প্ৰকাশ পাইছে, কিন্তু কেনেকুৱা বিজ্ঞাপন কি আপোনালোকে নিশ্চয়কৈ ভিডিওটোৰ যোগেদি চাব পাৰিব। কিন্তু নাই সকলে আবেদন কৰিব পাৰিবনে? সো ভিডিওটোৰ যোগেদি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। সো কি কৈছে, আবেদন প্ৰক্ৰিয়া কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু অন্তিম ডেট, আনহাতে আবেদন কৰোঁতে কিমান কেটেগৰী ওয়াইজ পইচা লাগিব বা টকা লাগিব, এইখিনিও মই ভিডিওটোৰ যোগেদি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। সো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ফ্ৰেণ্ডসকল, এইটো হয় এডভাৰ্টাইজমেণ্ট। সো আপোনালোকক মই দেখাই আছোঁ এইটো জেড কেতিয়াৰ পৰা অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু কোনখন বিদ্যালয়ৰ বাবে এইটো এডভাৰ্টাইজমেণ্ট নিশ্চয়কৈ চাব পাৰিব। সো ইয়াতে দেখা পাইছে আপোনালোকে অফিচ অফ দ্য মেনেজিং ডিৰেক্টৰ আদৰ্শ বিদ্যালয় সংগঠন আসাম। সো অসমৰ যি আদৰ্শ বিদ্যালয় আছে এই আদৰ্শ বিদ্যালয়ৰ এডভাৰ্টাইজমেণ্ট হয়। সো ইয়াতে আপোনালোকে দেখা পাইছে দ্য আদৰ্শ বিদ্যালয় সংগঠন আসাম ইনভাইটস অনলাইন এপ্লিকেশ্যন from eligible candidates who are permanent residents of Assam for filling of different categories of vacant positions of teacher, computer instructor and laboratory assistant for Adarsh Vidyalaya of Assam in the prevailing pay structure as admissible for Adarsh Vidyalayas. So ইয়াতে লিখিছে, আনহাতে এটা ইম্পৰ্টেণ্ট বস্তু আপোনালোকে চাব। The nature of engagement shall be purely contractual for a period of 11 months only. 11 মাহৰ বাবে নিযুক্তি পত্ৰ প্ৰদান কৰিব আদৰ্শ বিদ্যালয়ত। আৰু তাৰ পিছতে ইয়াতে কৈছে which may be extend subject to satisfactory annual performance। আৰু যিটো পাৰফৰ্মেন্স কৰিব এই পাৰফৰ্মেন্সৰ ওপৰত বেছ কৰি আপোনালোকক এক্সটেণ্ড কৰিব। যদি 11 মান্থছত যি কমিটি আছে বা যিসকলে নিযুক্তি পত্ৰ প্ৰদান কৰিব সেইসকলে যদি ছেটিছফেকশ্যন হয়, সো সেই ছেটিছফেকশ্যন হোৱাৰ ফলত তেখেতসকলে আকৌ এক্সটেণ্ড কৰিব। কিন্তু এনে এইটো 11 মান্থছৰ বাবে নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। মানে ভেকেঞ্চি ইয়াতে কেটেগৰী ৱাইজ দিয়া আছে। পোষ্ট কেটেগৰী ইয়াতে আছে, চাওক পোষ্ট গ্ৰাজুৱেট টিচাৰ 14 আছে, গ্ৰাজুৱেট টিচাৰ 111, তাৰপিছত এছিষ্টেণ্ট টিচাৰ 99, কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ ফিক্সড পে 22, লেবৰেটৰী এছিষ্টেণ্ট ফিক্সড পে 09। চ' অভাৰঅল ইয়াতে আপোনালোকে দেখা পাইছে টোটেল 255 পোষ্ট। আনহাতে আপোনালোকৰ অনলাইন এপ্লাই যিটো ডেট ষ্টাৰ্ট হ'ব, চ' ইয়াতে দেখা পাইছে অপেনিং অফ অনলাইন এপ্লিকেশ্যন 7/1/2025, অৰ্থাৎ tomorrow পৰা আপোনালোকৰ ষ্টাৰ্ট হ'ব। লাষ্ট ডেট অফ ছাবমিশ্যন অফ এপ্লিকেশ্যন, চ' লাষ্ট ডেট ইয়াতে দিয়া আছে, নিশ্চয়কৈ চাব। আৰু ইয়াতে আপোনালোকৰ দিয়া আছে টিচাৰ নেম অফ দ্য পোষ্ট। তাৰপিছতে আপোনালোকে নিশ্চয়কৈ চাই ল'ব। আনহাতে আপোনালোকৰ ডিপ্ল'মা কি লাগিব আপোনালোকে ইয়াতে চাই পঢ়ি ল'ব। চ' পোষ্টৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকৰ ইয়াত BEd লাগিব, দ্যাট মিনছ ইয়াত গ্ৰেজুৱেট টিচাৰ হয়, ইয়াতে দেখা পাইছে। তাৰপিছতে এইফালে আকৌ তলপিনে স্ক্ৰল কৰি আপোনালোকে গোটেইখিনি পঢ়ি ল'ব। যদি আমি গোটেইখিনি পঢ়িব যাওঁ তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। চ' আমি ইমানখিনি নপঢ়োঁ, আপোনালোকে নিশ্চয়কৈ ভিডিঅ' স্কিপ কৰিব লাগিলে স্কিপ কৰি আপোনালোকে পঢ়ি ল'ব। আপোনালোকে নিশ্চয়কৈ চাইছে ক্ৰাইটেৰিয়া ফৰ চিলেকশ্যন গ্ৰেজুৱেট টিচাৰ, চ' গোটেইখিনি দিয়া আছে। আৰু ইয়াতে কৈছে চাওক ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন DLED ফ্ৰম নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন ৰিকগনাইজড ইনষ্টিটিউশ্যনছ। আচলতে ইয়াত মেনশ্যন কৰা নাই NISৰ বিষয়ে, কিন্তু আৰু এটা বিষয় NISৰ মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক নিউজটো দিবলৈ চেষ্টা কৰিম। চ' বহুত এটা বেয়া খবৰ NISৰ এই ভিডিঅ'টোৰ যোগেদি দিম। চ' আচলতে NISসকলৰ কি হ'ব বা ইন ফিউচাৰ কি হ'ব এইখিনি আচলতে ভালকৈ কোৱা মানে সম্ভৱপৰ নহয়। আনহাতে ইয়াতে NISৰ বিষয়ে একো কোৱা নাই। চ'
নায়ছৰ বিষয়ে ইয়াতে কোনো ধৰণৰ মেনশ্যন নাই যে নায়ছ ইয়াত আবেদন কৰিব পাৰিব। সো নিশ্চয়কৈ আবেদন কৰিব পাৰিলে লিখা থাকিলেহেঁতেন, কিন্তু ইয়াত কোনো ধৰণৰ নায়ছৰ বিষয়ে মেনশ্যন নাই। জাষ্ট ইয়াতে DLED বিচাৰিছে, আনহাতে ইয়াত টাইম মেনশ্যন নাই যদিও, কিন্তু আমি শেহতীয়াভাৱে আৰু কেইটামান এডভাৰ্টিজমেণ্ট চাবলৈ সক্ষম হৈছোঁ, কিন্তু তাতে কিন্তু নায়ছক পাৰ্টিচিপেট কৰিব দিয়া হোৱা নাই। সো মই ভিডিঅ'টোৰ শেষত দেখুৱাম। সো নিশ্চয়কৈ আপোনালোকে ইয়াতে দেখা পাইছে যে আদৰ্শ বিদ্যালয়ত কিমানখিনি পোষ্ট আছে আৰু কোনে কোনে এপ্লাই কৰিব পাৰিব, আপোনালোকে নিশ্চয়কৈ চাই ল'ব। আৰু ইয়াতে পোষ্ট কেটাগৰী আপোনালোকে এপ্লিকেশ্যন ফি যিটো আছে, সো ইয়াতে দেখা পাইছে। সো নিশ্চয়কৈ চাই ল'ব। আৰু গোটেইখিনি প্ৰচেছ ইয়াতে দিয়া আছে। সো কেণ্ডিডেটছৰ কিমান বয়স হ'ব লাগিব ইয়াতে আপোনালোকে চাওক, গোটেইখিনি ইয়াতে দিয়া আছে। A candidate must not be less than 18 years of age and not more than 45 years as on 1st January 2025. That means ইয়াতে কৈছে যে কেণ্ডিডেটছৰ বয়স 18তকৈ তলত হ'ব নোৱাৰিব আৰু 45তকৈ ওপৰত হ'ব নোৱাৰিব, আৰু এজ পাৰ ডেট ইয়াতে মেনশ্যন আছে সেই মতে। সো গোটেইখিনি ইয়াতে দিয়া আছে অভাৰঅল, আপোনালোকে নিশ্চয়কৈ চাই ল'ব। আৰু গোটেইখিনি চোৱাৰ পিছত নিশ্চয়কৈ আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আবেদনখিনি কেনেকৈ কৰিব লাগিব, কি কি ডকুমেণ্টছ লাগিব, সো আপোনালোকে ইয়াতে চাই ল'ব। গোটেইখিনি প্ৰচেছ ইয়াতে দি দিছে যে ডকুমেণ্ট কি লাগিব, যেনেকৈ পাছপোৰ্ট চাইজ কালাৰ ফটোগ্ৰাফ, HSLC এডমিট কাৰ্ড, HSLC মাৰ্কশ্বিট। সো ইয়াতে আপোনালোকে চাই ল'ব, গোটেইখিনি প্ৰচেছে ইয়াতে মেনশ্যন কৰা আছে। আকৌ চিলেকশ্যন যিটো প্ৰচিডিউৰ, এইখিনিও ইয়াত আপোনালোকে মানে দেখা পাব, ইয়াতো এইখিনিও দিছে। সো চাওক, সো এইখিনি আপোনালোকে পঢ়ি ল'ব, লাগিলে গোটেইখিনি স্কিপ কৰি 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 মানে স্পষ্টকৈ পঢ়ি লৈ ভালকৈ বুজি লৈ আপোনালোকে এপ্লাই কৰি দিব। ফ্ৰেণ্ডছক আনহাতে মই কৈছিলোঁ যে ভিডিঅ'টোৰ শেষত মই NISৰ বিষয়ে দেখুৱাই দিম যে পাৰ্টিচিপেট কৰিব দিয়া হোৱা নাই শেহতীয়াকৈ। সো এইটো আচলতে আপোনালোকে চাওক শেহতীয়া, ডেট মিনছ ইয়াত কি লিখিছে আপোনালোকে নিজে পঢ়ি ল'ব, হিন্দীত লিখিছে আৰু মই অসমীয়া ট্ৰান্সলেট কৰা আছে, এইখিনি আপোনালোকক দেখুৱাই দিম। সো আপোনালোকে পঢ়িব, মই এতিয়া পঢ়িব নাযাওঁ, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব লাগিলে। জাষ্ট মই দেখুৱাই দিছোঁ ডেটটো ইয়াতে চাওক যে 18/01/2025। আৰু ইয়াতে কি কৈছে, NIOS को श्योर कर, NIS को श्योर कर। ডেট মিনছ NIOS বাদ দি বাকীখিনিক এপ্লিকেবল কৰিছে, বাকীখিনি আবেদন কৰিব পাৰিব। ফ্ৰেণ্ডছসকল, এই হিন্দীটোৱে ইয়াত অসমীয়াত ট্ৰান্সলেট কৰা আছে, আপোনালোকে নিশ্চয়কৈ চাই লওক। ইয়াতে দিয়া আছে 18/01/2025। সো ইয়াতে আপোনালোকে নিশ্চয়কৈ দেখা পাইছে যে এইখিনি কি লিখিছে, ওপৰত চাওক NIOSৰ বাহিৰে, ইয়াত চাওক NIOSৰ বাহিৰে প্ৰাৰ্থীৰ পৰা সপ্ৰমাণিত আবেদন পত্ৰৰ লগতে শিক্ষা প্ৰশিক্ষণ প্ৰমাণপত্ৰ ফটোকপি মানে এই তাৰিখৰ ভিতৰত বিচাৰিছে। তো এইখিনিত আপোনালোকে বুজি পাইছে নিশ্চয়কৈ যে সকলো প্ৰাৰ্থীকে আবেদন কৰিব দিছে, কিন্তু NIOS থকা সকলক দিয়া নাই। সো বহুত এটা বেয়া খবৰ NIOS প্ৰাৰ্থীসকলৰ বাবে। আৰু এইটো হৈছে ঝাৰখণ্ডৰ, অৰ্থাৎ ঝাৰখণ্ডৰ যিটো ৰাজধানী আপোনালোকে নিশ্চয়কৈ জানে, ৰাঁচী। সো এইটো ঝাৰখণ্ডৰ হয় বা ৰাঁচীৰে হয়। সো উৰ্চুলিন ছোৱালী মধ্য বিদ্যালয় মই, বিদ্যালয়খনৰ নাম আছিলে এইটো। আৰু তাৰ পৰা NIOSক মানে ডেট মিনছ আবেদন কৰিবৰ কাৰণে কোনো সুযোগ দিয়া নাই। মুঠৰ ওপৰত মই কেইটামান বিজ্ঞাপন চালোঁ শেহতীয়াভাৱে। সো এটাতো NIOSসকলক পাৰ্টিচিপেট কৰিব দিয়া হোৱা নাই। সো আচলতে NIOSসকলৰ বাবে এটা বহুত বেয়া খবৰ। সো পৰৱৰ্তী সময়ত কি হয় সেয়া লক্ষণীয় হ'ব। ফ্ৰেণ্ডছসকল, এইখিনি আছিলে ভিডিঅ'টোৰ বিশেষ। তো যদি ভাল পাইছে লাইক কৰিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ।